যিকেইটা বিষয় মোক সুধি আছে সেই ডাউটকেইটা ক্লিয়াৰ কৰিম আজিৰ ক্লাছটোত আৰু এটা সৰু টপিক ছুটি টপিক এটা ডিছকাছ কৰিম যাৰ সহায়েৰে তোমালোকে কিছুমান অংক কৰিব পাৰিবা সেই এটা কুৱেশ্যন আছিলে যে হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন 0 এণ্ড 0 কোনোবা এটা চেল্ফ এছেছমেণ্টত মই প্ৰব্লেম এটা দিছিলোঁ 0 আৰু 0ৰ মাজত ডিফাৰেঞ্চটো কি ইয়াত চাবা 0টো হৈছে এটা হোল নাম্বাৰ পূৰ্ণ সংখ্যা বা এটা নাম্বাৰ চিম্পলি আৰু 0টো হৈছে এটা ষ্টেট যেতিয়া এই কাৰ্লি ব্ৰেকেট আহি যায় ই এটা সংহতি হয় 0 ইজ এ নাম্বাৰ বা 0 ইজ এ ষ্টেট এই ষ্টেটটোক ছিংগলটন ষ্টেট বুলি কয় অসমীয়াত কয় একক সংহতি চিন্স ইট হেজ অনলি ওৱান এলিমেণ্ট তাৰ মাত্ৰ এটা এলিমেণ্ট আছে ঠিক তেনেকৈ তোমাক কেতিয়াবা সুধিব পাৰে যে ফাই আৰু ফাই এই দুটাৰ মাজত ডিফাৰেঞ্চটো কি এই ফাইটোৱে বুজায় নাল ষ্টেট ৰিক্ত সংহতি আৰু এই ফাইটোৱে বুজায় ছিংগলটন ষ্টেট একক সংহতি যাৰ এটা এলিমেণ্ট ওৱান অফ ইটছ এলিমেণ্ট ইজ ফাই যাৰ এটা এলিমেণ্ট হৈছে ফাই ঠিক আছে আচ্ছা যদি মই কওঁ যে ফাই আৰু এইটো হোৱাট ইজ দ্য ডিফাৰেঞ্চ তেতিয়া কিন্তু নো ডিফাৰেঞ্চ ফাই আৰু এমটি ব্ৰেকেট একেই কথা নাল ষ্টেটটোকে ফাই দি পেলাইও ডিনট কৰা হয় আৰু ব্ৰেকেট এটা দি ভিতৰতো এমটি ৰাখিও ডিনট কৰা হয় চ' ফাই এণ্ড দিছ ফাই দে হেভ নো ডিফাৰেঞ্চ এই দুইটাই নাল ষ্টেট ডিনট কৰে তাৰপিছত এতিয়া এনচিইআৰটি এক্সাৰচাইজ 1.2ৰ পাৰ্টিকুলাৰ কেইটামান প্ৰব্লেমত তোমালোকৰ ডাউট আছে বুলি কৈছা মই প্ৰব্লেম 5টামান আছে তেনেকুৱা মই ডিছকাছ কৰিছোঁ এক্সাৰচাইজ 1.2 গ্ৰুপত তাৰ সলিউশ্যনখিনি অলৰেডি চেণ্ড কৰা হৈছে তাৰে এটা পাৰ্টিকুলাৰ প্ৰব্লেম চোৱা এনেধৰণৰ 1 or 3 এইটো এটা নাল ষ্টেট হয়নে নহয় ক'ব লাগে যে x subset x is a natural number x এটা স্বাভাৱিক সংখ্যা x is a natural number x less than 5 x টো 5তকৈ সৰু আৰু x greater than 7 7তকৈ ডাঙৰ এতিয়া প্ৰথমতে তোমালোকে কোৱাচোন ইজ দেয়াৰ এনি নেচাৰেল নাম্বাৰ হুইচ ইজ লেছ দেন 5 গ্ৰেটাৰ দেন 7 এনেকুৱা কোনো স্বাভাৱিক সংখ্যা আছেনে যিটো 5তকৈ সৰু হয় আৰু 7তকৈ ডাঙৰ হয় ডেফিনেটলি নাই নিশ্চয় নাই গতিকে ই এটা নাল ছেট হ'ব নে নহয় য়েছ ইট ইজ এ নাল ছেট ইট ইজ এ নাল ছেট ইন দ্য চেন্স দেট দেয়াৰ ইজ নো নেচাৰেল নাম্বাৰ হুইচ ইজ লেছ দেন 5 এণ্ড গ্ৰেটাৰ দেন 7 7তকৈ ডাঙৰ আৰু 5তকৈ সৰু এনেকুৱা কোনো স্বাভাৱিক সংখ্যা নাই যদি মই কণ্ডিশ্যনটো সলাই দিলোহেঁতেন যে x লেছ দেন 7 আৰু x গ্ৰেটাৰ দেন 5 যদি দিলোহেঁতেন তেতিয়াহ'লে উই উড হেভ ফাৰ্ষ্ট ওৱান এলিমেণ্ট আমাৰ এনেকুৱা এটা এলিমেণ্ট আহিলেহেঁতেন 6 আৰু তেতিয়াহ'লে ছেটটো কিন্তু নাল ছেট নহ'লেহেঁতেন চ' অভাৰকাম দিছ কনফিউজন এই কনফিউজনটো আঁতৰাই দিয়া এণ্ড দিছ ইজ এ নাল ছেট কিয়নো 5তকৈ সৰু 7তকৈ ডাঙৰ কোনো নেচাৰেল নাম্বাৰ নাই এতিয়া আৰু 4টামান সৰু সৰু প্ৰব্লেম আছে আৰু এটা আছিলে তাৰ 4 নম্বৰ প্ৰব্লেমটো 1ৰ y such that y is a common point y is a common point in two parallel lines দুডাল সমান্তৰাল ৰেখাৰ এটা সাধাৰণ বিন্দু y is a common point in two parallel lines এটা আমাৰ দুডাল parallel line আছে there are two parallel lines this is one I name it AB মই AB বুলি কৈছোঁ এটা this is another parallel line আন এডাল সমান্তৰাল ৰেখা I name it as CD মই তাক CD বুলি কৈছোঁ এতিয়া কথা হ'ল কি দুডাল প্যাৰেলাল লাইনৰ মাজত কিবা পইণ্ট কমন থাকিব পাৰে জানো ইণ্টাৰসেক্টিং লাইনৰ মাজত কটাকটি কৰা বিন্দুৰ মাজত এটা সাধাৰণ ৰেখাৰ মাজত এটা সাধাৰণ বিন্দু থাকে বাট ইন কেছ অফ প্যাৰেলাল লাইন there is no common point দুডাল প্যাৰেলাল লাইনৰ মাজত কোনো কমন পইণ্ট নাথাকে গতিকে ইয়াত যেহেতু কৈছে সেটটো y is a common point in two parallel lines between two parallel lines গতিকে it is a null set ৰিজনটো বুজি পাইছানে there is no common point between two parallel lines দুডাল সমান্তৰাল ৰেখাৰ মাজত
কোনো সাধাৰণ বিন্দু নাথাকে so in that sense it is a parallel it is a null set তাৰপিছত সৰু প্ৰবলেম কনসেপচুৱেল কথা আৰু এটা প্ৰবলেম আছিল তোমালোকৰ যে ফাইনাইট से ইনফাইনাইট কৰিছিলে 3 নম্বৰ কোৱেশ্চনটো আছিল যে set of lines parallel to x axis set of lines which are parallel to x axis x অক্ষৰ সমান্তৰাল ৰেখাবিলাক আমি কাৰ্টেছিয়ান প্লেনত কাৰ্টেছিয় সমতল আমি এনেকুৱা দুডাল এক্সিস পাওঁ প্ৰত্যেকে জানা this two are axis termed as x o axis or x axis or if I say y o y dash or y axis এতিয়া x axis or parallel line আমি কিমান পাম set of lines parallel to x axis এডাল x axis or parallelly আমি অসংখ্য ৰেখা আঁকিব পাৰো we get an infinite number of lines which are parallel to x axis so it is a finite set or infinite set এটা অসীম সংহতি হ'ব নে অসীম সংহতি হ'ব definitely it is an infinite set কি হ'ব এটা অসীম সংহতি there are infinite number of parallel lines of the x axis এ হোক বা y axis এ হোক বা যিকোনো এডাল লাইনে হোক তাৰ infinite number of parallel lines থাকে তাৰপিছত আৰু এটা কনফিউজিং প্ৰবলেম আছিলে দুটা সেট দিয়া আছিলে এটা আছিলে question number 5 or 1 to 5 or 1 to set A to দিয়া হৈছিল 2 3 আৰু set B to দিয়া আছিল এনে ধৰণে B equal to x such that x is a solution of x is a solution of x square plus 5x plus 6 equal to 0 x হৈছে x square plus 5x plus 6 equal to 0 সমীকৰণৰ এটা সমাধান এইটো বা ওলাই আছে a equal to 3 এতিয়া b সেটটোৰ এলিমেন্টস কেইটা আমি কেনেকৈ উলিয়াম এতিয়া তাৰ কাৰণে আমি x square plus 5x plus 6 equal to 0 এই কোৱাড্ৰেটিক ইকুৱেশ্যন এই দ্বিঘাত সমীকৰণটো সমাধান কৰি চাম সলভ কৰি চাম দাঁতি সলভ কৰি দিছো যে x square plus 5x plus 6 equal to 0 ফ্যাক্টৰাইজেশ্যন কৰো আমি product equal to পূৰণ কৰিলে 6 হয় sum equal to 5 যোগ কৰিলে 5 হয় এনেকুৱা দুটা নম্বৰ হৈছে 3 আৰু 2 so x square plus 3 plus 2 into x plus 6 equal to 0 this implies x square plus thrice x plus twice x plus 6 equal to 0 we take x common from the first two prothom dutar pora x common lolu x plus 3 plus pisor dutar pora 2 common lolu x plus 3 equal to 0 what is as a whole common from the both dutar pora as a whole common ahile kiman x plus 3 into x plus 2 equal to 0 so the x or duta value poa gol the values of x are minus 3 and minus 2 আৰু x ৰ ভ্যালু কেটাই হ'ব b সেটৰ এলিমেন্ট এটা -2 এটা -3 বা -3 আৰু -2 definitely a and b are not equal a আৰু b সেট দুটা ইকুৱেল নহয় a এলিমেন্ট কেটা 2 3 আৰু b এলিমেন্ট কেটা হৈছে -2 -3 তাৰপিছত 5 ৰ 2 নম্বৰ প্ৰবলেমটো আকৌ কৈছো যে নিউ লাৰ্নাৰ খিনিৰ কাৰণে হে কনসেপচুৱেল কোৱেশ্চন বিলাক ডিসকাস কৰা হৈছে যি আগতে স্কুলত পাই আহিছা তেওঁলোকৰ কাৰণে বস্তুখিনি একেবাৰে সহজ আৰু নিউ লাৰ্নাৰ খিনিৰ কাৰণেও একেবাৰে সহজ হৈ যাব 2 দিনৰ ভিতৰতে ইয়াত এবাৰ আমি দুটা সেট লৈছো a equal to x such that x is a letter of the word follow x is a letter of the word follow FOLLOW और b equal to कोई b equal to x such that x is a
letter of. The word wolf, WOLF. এতিয়া কথা হল কি FOLLOW follow ইয়াৰ লেটাৰ কেইটা চোৱা F আছে O আছে L দুটা আছে আমি এটা লম আৰু W আছে O দুটা আছে আমি এটা লম in case of said elements are not repeated so what we get is that first F ললো O ললো L ললো আৰু W ললো আৰু second ৰ ক্ষেত্ৰত কোনো repeated element নাই W আছে O আছে L আছে F কোনো repeated letter নাই গতিকে দেখিলো যে একেটা এলিমেন্ট আছে F F O O L L W W so ultimately what we get is that A equal to B set A and B are equal to each other অহতে A আৰু B পৰস্পৰ সমান হল বাকিখিনি প্ৰবলেমত নিশ্চয় তোমালোকৰ ডাউট নাই এতিয়া আমি আজি এটা মাত্ৰ টপিক ডিসকাস কৰিম সমু অথবা very very important it is subset and superset মই হেডিংটো কৰি দিছো subset and superset অকমান তাৰ সিম্বল বিলাকত খেলিমেলি লাগিব পাৰে দেই আৰু পাৰ্টিকুলাৰ এটা সাবসেট প্ৰপাৰ সাবসেটৰ ডিফাৰেন্সটো সবৰ ক্লিয়াৰ নহব পাৰে চাই লব ভালকৈ তোমালোকে স্ক্ৰীনলৈ চোৱা what is subset let A and B be two sets ধৰা হলে A আৰু B দুটা set if every element of A is also in B then A is called subset of B conversely B is called superset of A ধৰা হল A আৰু B দুটা set if যদি A প্ৰত্যেকটো এলিমেন্ট B থাকে তেতিয়া হলে A B ৰ subset বুলি কোৱা হয় আৰু conversely B A ৰ superset বুলি কয় for example A equal to 1 2 3 4 B equal to 1 2 3 4 5 then A is a subset of B and conversely B is a superset of A এটা বৰ্ডলে চোৱা A এটা সেট কৈছো মই 1 2 3 4 5 আৰু B এটা sorry 1 2 3 4 আৰু B এটা সেট কৈছো 1 2 3 4 5 আমি দেখিলো যে A প্ৰত্যেকটো এলিমেন্টে B আছে 1 2 আছে 2 আছে 3 আছে 4 আছে গতিকে আমি কম যে A is a subset of B তো এনে ধৰণে লিখা হয় A is subset of B আৰু বিপৰীতে কোৱা হয় B is superset of A superset of A symbol to sabade A is a subset of B ene dhora likhe A subset of B B superset of A mathematics ami ghonai use kori thoka symbol etale monot pelosu A less than B mane ki A bit koi horu jodi moi less equal to B logai diu nohoy tete ki bujabo jana na A bit koi horu hobo pare ba A B saman hobo pare thik tene koi A greater than B to বুজাব A bit কই ডাঙৰ যদি মই greater equal to লগাই দিও সেইটোৱে মিন কৰিব তো A bit কে ডাঙৰ হ'ব পাৰে বা A b সমানো হ'ব পাৰে ইয়াত কিন্তু A symbol কেটাৰ অকমান ডিফাৰেন্স এটা আছে দেই এটা এনেকে মাৰিছে হয়তো বুকত দুইটা প্ৰায় একাকাৰ কৰি থৈছে এতিয়া আকৌ স্ক্ৰীনলৈ চাও আমি যে A set itself is a subset এটা set নিজে নিজৰ subset হয় আৰু দুই নম্বৰ হৈছে the null set we have set symbol to this so phi likho ami sadarante the null set phi is the subset of any set jikono eta setor karone null set phi to tar subset hoy etia এই কনসেপ্ট to bookot falkoi dia hua nai tomaloke reference bilako pohibo lagibo ya ketu hoise ki aru prothomota ami example loilo je A equal to pasta example lekhoisu board ole swa A equal to 1 3 5 আৰু B equal to 1 3 5 7 I ask you whether A is a subset of B A B is subset hoy ne hoy yes A is a
subset of B. Next one, A equal to 1, 2, 3. B equal to 1, 2, 5, 7. Yet A to B is subset hoy na baro? Is A a subset of B? Certainly not. Nischoy nohoy. A is not a subset of B. Kyo? 1 element to B ase, 2 to ase, kintu ki nai? 3 to 9. So A is not a subset of B. I take third example. A equal to 1, 2, 3. B moi eketai lolu. B is also taken as 1, 2, 3. 1, 2, 3. Eketa A and B are equal. Etia conceptually but theoretically A to B is subset hobo ne nohoy? Yes, definitely hobo. Because A is a project element. 1 B ase, 2 B ase, 3 B ase. So A is a subset of B. গতিকে প্ৰত্যেকটো ক্ষেত্ৰতে ফাৰ্ষ্ট সেকেন্ড থাৰ্ড আমি প্ৰথমটো A subset of B পালো, সেকেন্ডটো A not a subset of B কাৰণ A সব এলিমেন্ট B নাই, থাৰ্ডটো আকৌ A subset of B পালো। এতিয়া মই কৈছো যে কিতাপত ভালকে এক্সপ্লেইন নকৰা এটা বস্তু আছে, সেইটো হৈছে কি যে সাবসেট এণ্ড সুপাৰসেটটো কাটি দিছো এণ্ড প্ৰপাৰ সাবসেট। ভালকে মন দি চাবা দেই, দুইটা প্ৰায় আমি সনাপিটিকা কৰি পেলাই অকণমান ডিফাৰেন্স আছে। এণ্ড প্ৰপাৰ সাবসেট অসমীয়াত কয় উপসংহতি আৰু প্ৰকৃত উপসংহতি। এতিয়া মই A ললো 1, 2, 3, B ললো 1, 2, 3। মই কৈছো যে A to B ৰ সাবসেট হয়। 2 নম্বৰটোত মই একেটাই লৈছো A equal to 1, 2, 3। B টোত মই এটা এলিমেন্ট বহাই দিছো A equal to 1, 2, 3, 4। A B ৰ সাবসেট হয়। 3 নম্বৰটোত মই কলো যে A equal to 1, 2, 3 একেটাই ৰাখিলো। B ত মই আৰু এটা এলিমেন্ট বহাই দিছো। I write B as 1, 2, 3, 4 লগত 5। তেতিয়া এবাৰ A B ৰ সাবসেট, গোটেইকেইটাই সাবসেট হৈছে। কিয়? কাৰণ সাবসেটৰ ডেফিনেশ্যন ইহঁতে ফলো কৰিছে। A সব এলিমেন্ট B ত আছে, ইয়াতো A প্ৰত্যেকটো এলিমেন্টে B ত আছে, ইয়াতো A প্ৰত্যেকটো এলিমেন্টে B ত আছে। কিন্তু যেতিয়া মই এই প্ৰপাৰ সাবসেট কথাটো লৈ যাম, প্ৰপাৰ সাবসেটৰ সিম্বলটো দিয়ে এনেকে মই লিখিম যে ইয়াত A B প্ৰপাৰ সাবসেট হয় সেকেন্ডটো, থাৰ্ডটো A B প্ৰপাৰ সাবসেট হয়। কিন্তু 2 নম্বৰ আৰু 3 নম্বৰটো ৰেচিনাকৈ 1 নম্বৰটোত কিন্তু A B প্ৰপাৰ সাবসেট নহয়। অৰ্থাৎ চাবা A B প্ৰপাৰ সাবসেট হোৱাৰ কণ্ডিশ্যন দুটা। প্ৰথম কণ্ডিশ্যন A প্ৰত্যেকটো এলিমেন্ট B থাকিব লাগিব আৰু B কমেও এটা এলিমেন্ট এতকে বেছি থাকিব লাগিব। ওকে, ফাৰ্স্ট অফ অল এভৰি এলিমেন্ট অফ A মাষ্ট বি ইন B, অৰ্থাৎ সাবসেটৰ ডেফিনেশ্যনটো সি ফলো কৰিব লাগিবই। আৰু সেকেন্ডলি B must have at least one element more which is not in A। B কমেও এটা এলিমেন্ট বেছিকে থাকিব লাগিব যিটো A নাই। ওকে, আকৌ এবাৰ কৈছো যে সাবসেট হবলৈ হলে A ৰ প্ৰত্যেকটো এলিমেন্ট B থাকিলেই হ'ল, বেছি থাকক নাথাকক দৰকাৰ নাই। প্ৰপাৰ সাবসেট হলে A ৰ প্ৰত্যেকটো এলিমেন্ট B থাকিব লাগিব, তাৰ বাহিৰেও B at least এটা এলিমেন্ট A তকৈ বেছি থাকিব লাগিব। এতিয়া সেইটো হিচাপে ইয়াত চোৱা প্ৰথম এক্সাম্পলটোত A B ৰ সাবসেট হয়, প্ৰপাৰ সাবসেট নহয়। 2 নম্বৰ আৰু 3 নম্বৰ এক্সাম্পলটোত A B ৰ সাবসেটো হয়, প্ৰপাৰ সাবসেটো হয়, কাৰণ 2 আৰু 3 দুইটাতে B A তকৈ এলিমেন্ট বেছিকৈ আছে। ঠিক আছে? ওকে, গতিকে সাবসেট এণ্ড প্ৰপাৰ সাবসেট এই দুটা কনসেপ্ট আমি পালো। সাবসেট প্ৰপাৰ সাবসেটৰ পিছত এতিয়া আমি ৰিলেটেড এক্সাম্পল কেইটামান চাম। আমি আকৌ স্ক্ৰীনখনলৈ চাওঁ দেই, দুটা বস্তু আকৌ চাবা। প্ৰথম কথা, A set itself is its subset। এটা সেট নিজেই নিজৰ সাবসেট হয়, কিন্তু নিজে নিজৰ প্ৰপাৰ সাবসেট নহয়। তাৰপিছত নেক্সট হৈছে কি যে the null set phi is a subset of any set। আমি যদি যিকোনো এটা সেট লওঁ, A এটা সেট লওঁ, A any set, তেতিয়াহ'লে
A to correct. The A is a subset of A. A নিজে subset হয়. কিন্তু A proper subset of A. A to correct নহয়. কিয় নহয়? কাৰণ A যিকেইটা এলিমেণ্ট থাকিব সেইকেইটাই, তাতকৈ বেছি থাকিব নোৱাৰে। অৰ্থাৎ চোৱা এই লগত যে ইকুৱেলটো দিছোঁ সেইটো এইটোৱে মিন কৰিছে যে A এইফালৰ ছেটটোৰ ৰাইট হেণ্ড ছাইডৰ ছেটটোৰ ইকুৱেলো হৈ যাব পাৰে। যদি A to B ৰ সাবসেট হয় তেতিয়াহ'লে there is possibility that A equal to B। নিশ্চয় সম্ভাৱনা আছে যে A to B ৰ সমান হ'ব পাৰিব। ঠিক তেনেকৈ phi is a subset of A, it is correct। phi A ৰ subset। phi A ৰ proper subset হয়। phi একো নাই। phi A ৰ proper subset হয়। আৰু phi টো নিজে নিজৰ subset হয়। phi is a subset of phi। Yes, it is also correct। But this is not true that phi is a proper subset of phi। এই statementটো কিন্তু true নহয়। এই গোটেই লাইন কেইটা আকৌ এবাৰ চোৱা। এটা সেট নিজে নিজৰ subset হয়, এটা সেট নিজে নিজৰ proper subset নহয়। phi যিকোনো সেটৰ subset হয়, phi যিকোনো সেটৰ proper subset সেইটো হয়। phi is a subset of phi। Yes, phi proper subset phi। No। Okay। আকৌ কৈছো সাবসেট হ'বলৈ হ'লে A B ৰ সাবসেট হ'বলৈ হ'লে A প্ৰত্যেকটো এলিমেন্ট B থাকিলেই হ'ল। প্ৰপাৰ সাবসেট হ'বলৈ হ'লে A প্ৰত্যেকটো এলিমেন্ট B থাকিব লাগিব আৰু তাৰ বাহিৰেও B কমেও এটা এলিমেন্ট A তকৈ বেছি থাকিব লাগিব। এতিয়া আমি কেইটামান চমু এক্সাম্পল কৰোঁ। Example, write the subsets of প্ৰথমতে মই অকল এটা এলিমেন্ট থকা এটা সেট দিওঁ 1 আনসাৰ স্পেচটো এৰি দিছোঁ। নেক্সট মই দুটা এলিমেন্ট থকা এটা সেট লওঁ 1 2 leave the answer। নেক্সট মই তিনিটা এলিমেন্ট থকা এটা সেট লওঁ 1 2 3 আনসাৰটোৰ কাৰণে মই স্পেচটো এৰি দিছোঁ। নেক্সট মই অকল phi লওঁ 5 মানে তাৰ এটাও এলিমেন্ট নাই, আনসাৰটোৰ কাৰণে মই স্পেচটো এৰি দিছোঁ। আৰু ফাইনেলি মই চাৰিটাৰ এলিমেন্ট থকা এটা সেট লওঁ 1 2 3 4 মই স্পেচটো এৰি দিছোঁ। ঠিক আছে। এতিয়া প্ৰথমতে চোৱা 1 আমি জানো যে phi যিকোনো সেটৰে সাবসেট। 1 ৰ দুটা সাবসেট আহিব, phi এটা হ'ব, সেটটো নিজেই 1 1 2 প্ৰথম সাবসেটটো আহিব phi, তাৰপিছত এটা এটা এলিমেন্ট থকাবিলাক কি আহিব 1 আৰু 2, তাৰপিছত দুটা দুটা এলিমেন্ট থকাবিলাক কি আহিব 1 2। এইকেইটা হৈছে 1 2 সেটটোৰ সাবসেট। ফাৰ্স্ট phi 1 2 1 2। নেক্সট 1 2 3 সেটটোৰ সাবসেট। প্ৰথমতে phi অকল পৰে, তাৰপিছত এটা এটা এলিমেন্ট থকাবিলাক 1 আহিলে 2 আহিলে 3 আহিলে, তাৰপিছত দুটা দুটা এলিমেন্ট থকাবিলাক কি আহিব চোৱা 1 2 আহিব 1 3 আহিব 2 3 আহিব। এটা ডাইৰেকশ্যনত যাব দেই, এনেকৈ যাব 1 আৰম্ভ কৰিলে ন 1 2 1 3 2 3 আকৌ ঘূৰি নাহিবা 2 1 আৰু 1 2 একেই, আকৌ এইফালে নাহিবা এইফালে নাহিবা 3 2 আৰু 3 1 একেই, সৰি 3 2 আৰু 2 3 একেই। 2 3 আমি এবাৰ লিখিলোঁ, গতিকে 3 1 3 2 লিখাৰ কথাটো নাহে। phi আহিব 1 2 3 1 2 1 3 2 3 আৰু আহিব লগত গোটেই সেটটো নিজেই 1 2 3। এতিয়া এই প্ৰথম তিনিটা এক্সাম্পলৰ পৰা চোৱা, সেটটোত যেতিয়া এটা এলিমেন্ট আছে নহয় তাৰ সাবসেট দুটা হৈছে। সেটটোত যেতিয়া দুটা এলিমেন্ট আছে তাৰ সাবসেট কেইটা হৈছে 1 2 3 4টা। সেটটোত যেতিয়া তিনিটা এলিমেন্ট হৈছে তাৰ সাবসেট হৈছে 1 2 3 4 5 6 7 8টা। গতিকে জেনেৰেলাইজেশ্যনটো এনেকুৱা যে যদি এটা সেটৰ if a set has n elements, যদি এটা সেটৰ nটা এলিমেন্ট থাকে, if a set has n elements, then
tentator, then it has 2 to the power n number of subsets. So the number of subsets it has equal to 2 to the power n. যদি এটা সেটৰ n টা এলিমেন্ট থাকে তেতিয়াহলে তাৰ 2 to the power n টা সাবসেট থাকিব এটা এলিমেন্ট থাকিলে 2 to the power 1 দুটা এলিমেন্ট থাকিলে 2 to the power 2 চাৰিটা তিনটা এলিমেন্ট থাকিলে 2 to the power 3 আঠটা এটা 5 মানে 0 সৰি নো এলিমেন্ট কোনো এলিমেন্ট নাই মানে তাৰ নাম্বাৰ অফ সাবসেটস অকল এটাই হ'ব 2 to the power 0 equal to 1 এটা সাবসেট এটা সমস্যা হ'ব চাৰিটা থাকিলে ইয়াত সাবসেট কেটা থাকিব লাগিব কোৱেশ্চন 2 to the power 4 টা 16 টা তোমাক কোৱেশ্চনটোত কৈছে যে write all the subsets of 1 2 3 4 confusing ইতিমধ্যে পাই অহাখিনিৰ কাৰণেও অকমান কনফিউজিং প্ৰথমতে আমি পাই লিখিলো ঠিক আছে এটা এলিমেন্ট নথকা তাৰ পিছত এটা থকা কেটা লিখিলো তেতিয়ালৈকে সমস্যা নাই এটা থকা কেটা আহিলে কি 1 2 3 আৰু 4 যে দুটা থকা আহি গল সমস্যা আহি যাব দুটা থকা সদায় আকৌ কৈছো এটা ডাইৰেকচনত যাবা ফাৰ্স্ট কি আহিব 1 এ আৰম্ভ কৰি শেষ কৰিলো 1 2 1 3 1 4 ফলো ইউনিক ডাইৰেকচন ঘূৰি নাহিবা অৰ্থাৎ 2 ৰে যদি আৰম্ভ কৰিবা অকল এফালে যাবা লেফট টু ৰাইট 2 3 আকৌ 2 1 ত ঘূৰি নাহিবা 2 3 দেন 2 4 2 ৰে শেষ হ'ল এবাৰ নেক্সট আহিব 3 ৰে 3 4 অৰ্থাৎ দুটিয়া বিলাক শেষ হৈছে 1 ৰে 1 2 1 3 1 4 2 ৰে 2 3 2 4 3 ৰে 3 4 তাৰ পিছত তিনটা থকা বিলাক আহিব তিনটা থকা বিলাক ফাৰ্স্ট আহিব 1 2 3 নেক্সট আহিব কিমান 1 2 4 নেক্সট আহিলে 1 3 4 1 ৰে শেষ কৰিলো 1 2 3 1 2 4 1 3 4 নেক্সট আহিব 2 3 4 2 3 4 আৰু ফাইনালি আহিব 1 2 3 4 ওকে এতিয়া হাতখন আহিবৰ কাৰণে ইয়াত 16টা হ'ল নাই চোন 2 to the power 4 16 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 এতিয়া হাতখন আহিবৰ কাৰণে তোমালোকে এই এক্সাম্পলছ কেটা নিজে কৰি চাবাচোন মই কৰি দিয়া কেটাৰ লগত প্ৰায় একেই খালি মই এলিমেন্ট কেটা চেঞ্জ কৰি দিছো write the subsets of A B প্ৰথমটোৰ সাবসেট আহিব দুটা তাৰ পিছতো সাবসেট আহিব চাৰিটা তাৰ পিছতো সাবসেট আহিব আঠটা A B C লাষ্টটো সাবসেট আহিব 2 to the power 4 16টা A B C D ঠিক আছে এটো তোমালোকে কৰি চাবা এতিয়া সৰু আৰু এটা কথা সাবসেটৰ লগত ৰিলেটেড মই দেখুৱাই থাও This I assign as homework. Oriswa, ask me if any doubt. Contact in my personal WhatsApp number. Especially new learners, give special attention. এতিয়া মই সৰু ডিফাৰেন্স এটা দেখুৱাই থাও এই দুটা সিম্বলৰ মাজত এইটো আছে belongs to এইটো হৈছে proper subset কিতাবত কিন্তু subset proper subset প্ৰায় খনাপিটিকা কৰি থৈছে দেই চাবা কোৱা ডিফাৰেন্স এটা স্লাইড ডিফাৰেন্স আছে মই a equal to 1 2 3 a সেট কৰিলো 1 2 3 তেতিয়া এইটো কাৰেক্ট 1 belongs to a 1 element to a আছে কিন্তু যদি মই 1 সেট দি দিও নহয় ই belongs to হৈ নাথাকে কি 1 is a subset of a যদি মই 2 কও 2 belongs to a কিন্তু যদি মই 2 সেট হিচাপে দিও তেতিয়াহলে 2 proper subset of a যদি মই 2 3 বুলি কও 2 3 is a proper subset of a 5 লিখো 5 belongs to a নহয় কিন্তু 5 subset of a বা proper subset of দুইটা acceptable 5 proper subset of a okay so the belongs to আৰু subset ৰ মাজৰ ডিফাৰেন্স টো চাবা belongs to আৰু subset কিন্তু যদি মই a সেট টো এনেকে দি দিও so a I write it as 1 2 3 2 3 4 এতিয়া তোমাক যদি মই কওঁ ফাৰ্স্ট সেটটোৰ এলিমেন্ট কিমান আছে এ তিনটা এটা দুটা তিনটা কিন্তু এই এ সেটটোত কিমান এলিমেন্ট আছে এটো মই ফলাই দিব নামটো বি সেটটোৰ এলিমেন্ট কিমান আছে ইয়াৰো তিনটা এলিমেন্টে আছে is it 2 3 2 3 acts as an element 2 3 টো এটা এলিমেন্টৰ নিচিনা কাম কৰিব এতিয়া
ইয়াত চোৱা 1 হলে belongs to B হ'ব set 1 হলে proper subset B হ'ব 4 হলে belongs to B হ'ব set 4 হলে proper subset B হ'ব ঠিক আছে কিন্তু যদি মই 2 3 বুলি কওঁ যদিও set symbol আছে ইয়াত 2 3 টো কিন্তু belongs to B হে হ'ব proper subset B নহয় কেলে নহয় কাৰণ 2 3 টো ইয়াত অকল কৰে থকা এটা এলিমেন্ট 2 3 টো ইয়াত দুটা এলিমেন্ট বুলি ধৰা হোৱা নাই 2 3 is considered to be one element ঠিক আছে গতিকে এই ধৰণে সেটটো দিলে আমি belongs to চিম্বলটো ইউজ কৰিম জেনাৰেলি দিলে অকল এলিমেন্ট হলে belongs to যে সেট চিম্বল আহিব আমি তেতিয়া সাবসেট ইউজ কৰিম তেনেকুৱা প্ৰশ্ন আছে আৰু এটা সৰু কথা দেখুৱাই থওঁ এতিয়া ধৰি ললো মই কেইটামান সেট লৈছো দেই আকি দেখুৱাইছো এইটো এটা সেট এইটো ইয়াত মই কিছুমান ট্ৰায়াঙ্গল আকিলো ত্ৰিভুজ যিকোনো সেট যিকোনো সাইজৰ কিছুমান ট্ৰায়াঙ্গল আকিছো ইয়াত মই কিছুমান কোৱাড্ৰিলেটাৰেল আকিলো চতুৰ্ভুজ ইংলিছ টাৰ্মবিলাক নতুনকৈ পোৱাখিনি চাই যাবা এনি সাইজ এনি শেপ কোনোবা এটা স্কোৱাৰ হৈছে ৰম্বাস হৈছে ট্ৰাপিজিয়াম হৈছে কাইট হৈছে ইয়াত মই এইটো এ বুলি ক'লো মই সেট এইটো মই বি বুলি ক'লো এইটো মই সি বুলি ক'লো সি আৰু তাত মই এনি শেপৰ কিছুমান পেন্টাগন আঁকিছো পঞ্চভুজ 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 5 আৰু D2 it is the set of all triangles এইটো হৈছে গোটেই ত্ৰিভুজ বিলাকৰ সংহতি it is the set of all quadrilaterals এইটো হৈছে গোটেই বিলাক চতুৰ্ভুজৰ সংহতি quadrilaterals it is the set of all pentagons এইটো হৈছে পঞ্চভুজ বিলাকৰ সংহতি pentagons আৰু শেষত লাষ্ট সেটটো মই লৈছো P is the set of all polygons মানে বহুভুজ set of all polygons অৰ্থাৎ ইয়াত ত্ৰিভুজো আছে চতুৰ্ভুজো আছে পঞ্চভুজো আছে ট্ৰায়াঙ্গলও আছে ইয়াত কোৱাড্ৰিলেটাৰেলো আছে ইয়াত আৰু পেন্টাগনো আছে হেক্সাগনো আছে হেপ্টাগনো আছে ষড়ভুজ সপ্তভুজ সব আছে ইয়াত তেতিয়াহলে কি হ'ব স্যাৰ A সেটটো A is a subset of P A to P proper subset of subset B is a subset of P B P proper subset হয় C is a subset of P কিন্তু মোক কোৱাচোন বাৰু A আৰু B মাজত কিবা কোৰিলেচন থাকিব না A প্ৰত্যেকটো এলিমেন্ট B থাকিবনে নাথাকে A is not a proper subset of B comparable নহলে কিয়কি এটা আনটোৰ কেতিয়াও সাবসেট বা প্ৰপাৰ সাবসেট নহয় যেতিয়া আমি তুলনা কৰিব নোৱাৰো এই এলিমেন্ট বিলাকো সম্পূৰ্ণ বেলেগ বি বিলাকো সম্পূৰ্ণ বেলেগ ঠিক তেনেকৈ বি এলিমেন্ট বিলাক বি সি বি এলিমেন্ট বিলাকো সকলো বেলেগ সি বিলাকো সকলো বেলেগ হল এতিয়া আমি লাষ্ট এটা এক্সাম্পললৈ আহোঁ এইটো আকৌ এবাৰ কৈছো স্যাৰ A সেটটো ট্ৰায়াঙ্গলৰ সেট B2 কোৱাড্ৰিলেটাৰেল চতুৰ্ভুজৰ সেট C2 সকলো পঞ্চভুজ পেন্টাগনৰ সেট আৰু P2 হৈছে অল পলিগন ত্ৰিভুজ চতুৰ্ভুজ পঞ্চভুজ ষড়ভুজ সপ্তভুজ সব সমাই আছে তেতিয়াহলে A to P প্ৰপাৰ সাবসেট B to P প্ৰপাৰ সাবসেট C to P প্ৰপাৰ সাবসেট এতিয়া কথা হল কি মই যদি আমাৰ ডেইলি লাইফৰ পৰা এটা এক্সাম্পল দিব যাওঁ তেতিয়াহলে এনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব স্যাৰ সাপোজ আই টেক J বুজাইছে সেট অফ দা পিপল অফ যোৰহাটৰ মানুহবিলাকৰ A বুজাইছে সেট অফ দা পিপল অফ আসাম অসমৰ মানুহবিলাকৰ I বুজাইছে সেট অফ দা পিপল অফ ইণ্ডিয়া ভাৰতৰ মানুহবিলাকৰ সেট আৰু W বুজাইছে দা সেট অফ দা পিপল অফ দা ৱৰ্ল্ড পৃথিৱীৰ মানুহবিলাকৰ এটা এই প্ৰত্যেকটো ৰিলেচনে কাৰেক্ট হ'ব স্যাৰ J is a subset of A যোৰহাটৰ প্ৰত্যেকজন মানুহ অসমৰ সেট হয় J proper subset of A is a proper subset of I অসমৰ প্ৰত্যেকজন মানুহ ইণ্ডিয়াৰ মানুহ হয় তাৰ বাবে ইণ্ডিয়াত আন মানুহ বেছিকৈ আছে I is a proper subset of W I টো আকৌ W proper subset
যদি একেচাতে মই জে আৰু ডব্লিউহে কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে জে প্ৰপাৰ ছাবছেট অফ ডব্লিউ মই এ আৰু ডব্লিউহে কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে এ ইজ এ প্ৰপাৰ ছাবছেট অফ ডব্লিউ অ'কে গতিকে চিম্পল এটা বস্তু আমি শিকিছোঁ আজি যে যদি আমি দুটা ছেট লওঁ এ আৰু বি দিছ ইজ দ্য কনক্লুজন এ আৰু বি দুটা ছেট লওঁ যদি এৰ প্ৰত্যেকটো এলিমেণ্ট বিত থাকে এৰ প্ৰত্যেকটো এলিমেণ্ট যদি বিত থাকে তেতিয়াহ'লে এক বিৰ ছাবছেট বুলি কোৱা হয় এণ্ড ইট ইজ ডিনোটেড বাই এ ইজ এ ছাবছেট অফ বি তদুপৰি বিত যদি কমেও এটা এলিমেণ্ট বেছি থাকে তেতিয়াহ'লে আমি ক'ম যে এ ইজ এ প্ৰপাৰ ছাবছেট অফ বি লুক এট দ্য স্ক্ৰীন ফৰ দ্য লাষ্ট টাইমৰ কাৰণে আমি স্ক্ৰীনখন আকৌ এবাৰ চাওঁ আৰু আজি ক্লাছটো সামৰোঁ let A and B be two sets if every element of A is also in B then A is called subset of B conversely B is called superset of A for example let A equal to 1 2 3 4 B equal to 1 2 3 4 5 then A is a subset of B conversely B is a superset of A important points A is itself is its A set itself is its subset eta set is a nijor subset hoy the null set phi is the subset of any set phi to ami enake nidi pelai 0 to the petot kati diu the null set phi is subset of any set tolke khali aru eta difference paba between subset and proper subset so this is enough for today aji kane moi imanote samorilu bar video to sai subset superset or proper subset or logote concept khini clear koribole chesta koriba problem set or solution set moi tumalokole WhatsApp group ot preon korim ajoi mane ugatri